Hello everyone, again all of you are most welcome on this video. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই পুনৰবাৰ তোমালোক সকলোকে আজিৰ এই ডিজিটেল ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অন্তৰ্গত এটি কবিতা কবি ফবি কেৰীৰ দ্বাৰা ৰচনা কৰা এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড নামৰ কবিতাটি। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কবিতাটো আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত I would like to give a brief introduction about the poet Phoebe Cary. So let's know about Phoebe Cary. Phoebe Cary was an American poet of middle of the 19th century. Phoebe Cary আছিল আমেৰিকাৰ এগৰাকী কবি আৰু তেওঁ কোন সময় বুলি কৈছে middle of the 19th century 19 শতিকাৰ মাজভাগৰ এগৰাকী কবি আছিলে। She was born on September 4, 1824 in Mount Healthy, Ohio, US. তেওঁৰ জন্ম হৈছিলে কেতিয়া 1824 চনৰ 4 ছেপ্টেম্বৰৰ আমেৰিকাৰ মাউণ্ট হেলদি অহিঅ'ত। Her father's name was Robert Cary and mother's name was Elizabeth Cary. তেওঁৰ পিতৃৰ নাম আছিল ৰবাৰ্ট কেৰী আৰু মাতৃৰ নাম আছিল এলিজাবেথ কেৰী। She was the younger sister of famous poetess Alice Cary. আৰু তেওঁ কোন আছিল ফেমাছ কবি এলিছ কেৰীৰ তেওঁ younger sister মানে কি সৰু ভগ্নী বা ভনীয়েক আছিলে। Phoebe Cary was a champion of women's rights. তেওঁ এগৰাকী নাৰীৰ অধিকাৰৰ লগত যুঁজা এগৰাকী কবিও আছিলে। For a short period of time she edited a newspaper Revolution published by Susan B. Anthony. আৰু তেওঁ খুব কম সময়ৰ বাবে Revolution নামৰ বাতৰি কাকতখন যে কি কৰিছিল সম্পাদনা কৰিছিলে আৰু সেইখন প্ৰকাশিত কৰিছিলে কোনে published by Susan B. Anthony. ঠিক আছে। In 1848 the poetry of the sisters was published in the anthology Female Poets of America and in 1959 Poems of Alice and Phoebe Cary. আৰু 1848 চনত এই দুইগৰাকী ভগ্নীৰ যিবোৰ কবিতা আছিলে সেইখিনি প্ৰকাশিত কৰা হৈছিলে anthology Female Poets of America আৰু 1959 চনত এলিছ আৰু ফবি কেৰীৰ খিনি তেওঁলোকৰ কি কৰা হৈছিলে প্ৰকাশিত কৰা হৈছিলে। ঠিক আছে। So now Phoebe Cary's poem. Phoebe Cary তেওঁ জীৱনকালত বহুতো ৰচনা কৰিছিলে, কবিতা ৰচনা কৰিছিলে। সেই সময়ৰ ভিতৰত কেতবোৰ উল্লেখনীয় বা উল্লেখযোগ্য কিছুমান ৰচনা মই তোমালোকৰ বাবে লৈ আহিছোঁ। সেই সময়ৰ ভিতৰত হৈছে Ballad of the Canal, Jacob, Suppose the Leak in the Pile, The Lovers, The Prairie on Fire, When Lovely Women, etc. ঠিক আছে। তোমালোকে পাৰিলে এইসমূহ অকণমান মনত ৰাখিবলৈ চেষ্টা কৰিবা। Now, Phoebe Cary died on July 31st, 1871 in Newport, Rhode Island, US. তেওঁৰ এগৰাকী মহান কবিৰ মৃত্যু হৈছিলে 1871 চনৰ 31 জুলাইত ইউএছৰ নিউপৰ্টত। So, this is all about the poet Phoebe Cary. Okay? Now, about the poem. আজি আমি আলোচনা কৰিবলগীয়া এই কবিতাটোৰ সম্পৰ্কত এক চমুক আভাস দিবলৈ বিচাৰিছোঁ। So, take a look. The poem, A Legend of the Northland, narrates the legend of an old lady who angered Saint Peter, an apostle of Christ because of her greed. Okay? So, এই কবিতাটো অৰ্থাৎ A Legend of the Northland, এই কবিতাটোত কি বৰ্ণনা কৰা হৈছে এটা কিংবদন্তি য'ত এগৰাকী বৃদ্ধ মহিলাই কি কৰিছিলে Saint Peter was an apostle of Christ, মানে যীশু খ্ৰীষ্টৰ এগৰাকী কি আছিলে শিষ্য আছিলে Saint Peter। সেইগৰাকী বৃদ্ধা মহিলাই যীশু খ্ৰীষ্টৰ সেই শিষ্য Saint Peterক খং উঠাইছিলে because of her greed। কিহৰ কাৰণে খং উঠাইছিলে? তেওঁৰ কিছুমান গ্ৰীড মানে কি লোভ বা কৃপণৰ যি কাৰ্য কিছুমান কৰিছিল তাৰ পৰা খং উঠাইছিলে। অৰ্থাৎ Phoebe Caryৰ দ্বাৰা এই ৰচনা কৰা এই কবিতাটো এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ডত কি কৰিছিলে এগৰাকী কৃপণ মহিলাই তেওঁৰ কাৰ্যৰে চেণ্ট পিটাৰক ক্ৰোধান্বিত কৰি তেওঁৰ পৰা ভৰ্ৎসনা পোৱাৰ লগতে ইয়াৰ বাবে যি শাস্তি পাইছিলে তাৰ কাহিনী ইয়াত বৰ্ণনা কৰা হৈছে। ঠিক আছে। So, here the word legend means an old traditional story.
এই কবিতাটোৰ আমি যেটো শিৰোনাম দ্য টাইটেল পাইছিলো এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড তাৰ যেটো লেজেণ্ড হে লেজেণ্ড শব্দটোৱে কি বুজাইছে এন ওল্ড ট্ৰেডিশনেল ষ্টৰী অৰ্থাৎ প্ৰাচীন পৰম্পৰাগত কাহিনী বা যাক আমি কিংবদন্তি বুলিও ক'ব পাৰো আৰু Northland refers to the cool, extreme northern countries of the northern hemisphere near the Arctic Circle. অৰ্থাৎ এই নৰ্থলেণ্ড বুলি যিটো কোৱা হৈছে কাক বুজোৱা হৈছে যিটো আমাৰ উত্তৰ গোলাৰ্ধৰ যিসমূহ দেশ আছে খুব কোল্ড এক্সট্ৰিম কোল্ড হয় খুব বেছি ঠাণ্ডা পৰে সেই তাৰ আশে পাশে থকা দেশবিলাকক ইয়াত নৰ্থলেণ্ড হিচাপে ইয়াত বুজোৱা হৈছে ঠিক আছে So now the poem A Legend of the Northland is a ballad. A ballad is a poem or song narrating a story in short stanzas. ইয়াত কি কৈছে যে আজি আমি আলোচনা কৰিবলগীয়া কবিতা A Legend of the Northland এইটো হৈছে এক প্ৰকাৰৰ ballad. Ballad মানে হৈছে কি মালিতা অসমীয়াত মালিতা বুলি কোৱা হয়. A ballad is a poem or song narrating a story in short stanzas. আৰু ballad মানে কি মালিতা মানে কি হৈছে এটা এক প্ৰকাৰ কবিতা বা কিছুমান সংগীত বা গান যাৰ দ্বাৰা কি কৰা হয় কিছুমান সৰু সৰু স্তবকত মানে ষ্টেঞ্জাৰ দ্বাৰা একোটা কাহিনী বৰ্ণনা কৰা হয় মালিতাৰ মাধ্যমত গম পাইছেনে ballads are a part of folk culture or popular culture and are passed on orally from one generation to the next আৰু এই ballads বিলাক কি হৈছে আমাৰ যে লোক সংস্কৃতি আছে বা লোক সংস্কৃতি আছে বা যিবোৰ জনশ্ৰুতি আছে সেইসমূহৰ এক অংশ হিচাপে কোৱা হয় সেই বেলেটবিলাক আৰু এইবিলাক মৌখিকভাৱে মানুহৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কি হৈ থাকে ধাৱমান হৈ থাকে এই বেলেটবিলাক মানে কি কৈছে আমাৰ লোক সংস্কৃতিৰ এক অংশ যিবিলাক মানুহৰ মুখে মুখে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কি হৈ থাকে গতি কৰি থাকে It can be funny, dramatic or romantic. আৰু এই বেলেটবিলাক কেতিয়াবা কি হয় কিছুমান হাস্যৰসিক হয় কেতিয়াবা নাটকীয় হয় কেতিয়াবা খুব ৰোমান্টিকো হ'ব পাৰে The word is came from the Scottish word ballad which means dance. আৰু এই যি ballad আমি পাইছো মালিতা সেই শব্দটো আচলতে ক'ৰ পৰা আহিছে বুলি কৈছে Scottish word ballad. Ballad means dance, নৃত্য তাৰ পৰা এই ballad শব্দটো আহিছে. So this is about the poem. মূল থিমটো ইয়াত হৈছে যে ফবি কেভিডৰ ৰচনা কৰা এই কবিতা এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ডত কি হৈছে নৰ্থলেণ্ডৰ এক জনপ্ৰিয় লোককাহিনী মালিতাৰ ৰূপত বৰ্ণনা কৰা হৈছে আৰু ইয়াত এগৰাকী কৃপণ মহিলাই তেওঁ বিভিন্ন লোভৰ কাৰ্যৰ দ্বাৰা আমাৰ যীশুখ্ৰীষ্টৰ শিষ্য চেইণ্ট পিটাৰক কি কৰিছিলে ক্ৰোধান্বিত কৰি তুলিছিলে আৰু তেওঁৰ পৰা সেই কাৰ্যৰ কাৰণে ভদ্ৰখানা পোৱাৰ লগতে তেওঁ শাস্তিও প্ৰদান কৰিছিলে তাৰ এক কি হৈছে কাহিনী এই কবিতাটোত বৰ্ণনা কৰা হৈছে আৰু এই কাহিনীৰ আমি এক নীতি শিক্ষাও পাম আৰু সেইটো আমি কবিতাটো আলোচনা কৰাৰ মাজে মাজে গম পাম ঠিক আছে সো নাও লেটস এক্সপ্লেইন দ্য পয়েম ছাত্ৰ-ছাত্ৰীসকল মই এই কবিতাটোৰ ৰিডিং কৰাৰ লগে লগে প্যাৰেলালি মই ইয়াৰ stanza wise or line wise explain কৰি যাম তোমালোক সকলে মনোযোগেৰে শুনিবা সো a legend of the Northland অৰ্থাৎ নৰ্থলেণ্ডৰ এটা উপাখ্যান বা কিংবদন্তি away away in the Northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through প্ৰথম স্তবকত কবিয়ে কৈছে যে আৰম্ভণি কৰিছে নেকি away away in the Northland যে সুদূৰ নৰ্থলেণ্ডত where the hours of the day are few য'ত দিনটোৰ প্ৰায়বিলাক ঘণ্টা খুব চমু হয় খুব ছুটি হয় দিনবোৰ ঘণ্টা খুব ছুটি হয় and the nights are so long in winter আৰু শীতকালত ৰাতিবিলাক বহুত দীঘলীয়া হয় কি কৈছে ইয়াত so long in winter শীতকালে ৰাতিবিলাক খুব দীঘলীয়া হয় that they cannot sleep them through য'ত মানে সেই দীঘলীয়া ৰাতিবিলাক তেওঁলোকে কেৱল শুই কটাই দিব নোৱাৰে তাৰমানে ইমান দীঘলীয়া ৰাতি শীতকালত হয় তাত যে সেই ঠাই মানুহবিলাকে জনসাধাৰণে ৰাতি শুই থাকিব নোৱাৰে Now where the harness the swift deer to the sledges when it snows and the children look like biscuits into funny furry clouds
কৈছে where they harness the swift reindeer য'ত তেওঁলোকে মানে লংলেণ্ডৰ সেই ঠাইত কৈছে য'ত তেওঁলোকে harness the swift reindeer swift মানে কৈছে কি বেগী আৰু reindeer হৈছে মানে কি এক প্ৰকাৰৰ হৰিণা এক প্ৰকাৰৰ এই হৰিণা য'ত মানে কি আছে a deer of the tundra and subarctic regions of Eurasia and North America okay which have a large branching antlers মানে কি আছে এই reindeer হৈছে এক প্ৰকাৰৰ হৰিণা য'ত মানে কি টুন্দ্ৰা অঞ্চল বা এনেকৈ সাবআৰ্কটিক অঞ্চলত এনেকৈ পোৱা যায় আৰু য'ত মানে কি থাকে দীঘলীয়া তেওঁলোকৰ কি থাকে শিং কিছুমান থাকে আৰু বিশেষকৈ যিবিলাক বৰফ পৰা ঠাইত যেনে আমি পাইছিলোঁ ভলগা হৰিণ সেই তেনেকুৱা সেই ঠাইবিলাকত পোৱা যায় কি কৈছে ইয়াত where they harness the swift reindeer আৰু এই reindeer খুব বেগী এই বেগী reindeer বিলাকক কি কৰা হৈছে harness কৰা হৈছে harness কৰা means মানে কি আছে কিছুমান মানে যিবিলাক জন্তুক মানে জৰিৰে সৈতে গাড়ীৰে বান্ধি লোৱা হয় মানে কিছুমান জৰি বা ৰছীৰে ব্যৱহাৰ কৰি পেলাই সেই জন্তুক ইয়াত সেই জন্তুক কাক বুজাইছে ৰেইনডিয়াৰক কি কৰা হয় সুসজ্জিত কৰি লোৱা হয় কিছুমান কাৰ্ডলৈ কিহৰ লগত সুসজ্জিত কৰি লোৱা হৈছে টু দা স্লেজ গাড়ী তোমালোকে নিশ্চয় পাইছা যে বৰফত চলা এক প্ৰকাৰৰ গাড়ী এ ভেহিকল that often pulled by some draught animals over snow or ice মানে বৰফত চলা এক প্ৰকাৰৰ বাহন okay so তেওঁলোকে কি কৰিছে সেই বেগী হৰিণাক তেওঁলোকে স্লেজ গাড়ীৰ সৈতে সুসজ্জিত কৰি দিছিলে কেতিয়া when it snow যেতিয়া খুব বৰফ পৰে snow মানে জানা বৰফ পৰে and the children look like beard cubs in the funny furry clothes আৰু কি কৈছে আৰু সৰু শিশুবিলাকক দেখিবলৈ কেনেকুৱা লাগে bear cubs means মানে ভালুকৰ পোৱালি নিচিনা লাগে সিহঁতক দেখিবলৈ কিয় কাৰণে লাগে because of their furry clothes in their funny furry clothes furry means মানে made of fur মানে যিবোৰ নুমাল কাপোৰবোৰ যেতিয়া ঠাণ্ডা ঠাইত সেই শীত প্ৰধান সেই দেশবিলাকত কেনেকুৱা ধৰণৰ নুমাল কাপোৰবিলাক পিন্ধা হয় না আমি এটা প্ৰতিচ্ছবি আমাৰ মনলৈ আহিছে সেই তেনেকুৱা সাজ পোছাকত নুমাল পোছাক পিন্ধাৰ কাৰণে সিহঁতক দেখিবলৈ ভালুকৰ পোৱালিৰ নিচিনা লাগে ঠিক আছে এইখিনি নিশ্চয় বুজি পালা now they tell them a curious story I don't believe it is true and yet you may learn a lesson if I tell the tale to you তাৰপিছত ইয়াত কৈছে they tell them a curious story তেওঁলোকে কি কৰিছিলে সিহঁতক খুব এটা কৌতূহলপূৰ্ণ কাহিনী মানে তেওঁলোকক শুনাইছিলে জনশ্ৰুতি মতে যিটো পুনৰাবৃত্তি হৈ চলি আছে এটা কাহিনী তেওঁলোকক শুনাইছিলে কিন্তু I don't believe it is true কিন্তু কবিয়ে এই কাহিনীৰ যথাৰ্থতাৰ ওপৰত ইয়াত প্ৰশ্ন তুলিছে because she doesn't believe now she don't believe that the story is true তাৰমানে সেই কাহিনীটো শুদ্ধ বা সত্য হয় বুলি তেওঁ কিন্তু সেই কাহিনী বিশ্বাস কৰা নাই and yet you may learn a lesson if I tell the tale to you কিন্তু এতিয়াও যদি মই yet you may learn a lesson কিন্তু এতিয়াও তোমালোকে সেই কাহিনীটোৰ পৰা এক শিক্ষা লাভ কৰিব পাৰা যদি মই সেই কাহিনীটো তোমালোকক কওঁ অৰ্থাৎ যদিও কবিয়ে কৈছে সেই কাহিনীটোৰ যথাৰ্থতাৰ ওপৰত তেওঁ প্ৰশ্ন তুলিছে সেই কাহিনীটো কিমান সত্যতাৰ ওপৰত তেওঁ বিশ্বাস কৰা নাই কিন্তু সেই হলেও তেওঁ ক'ব বিচাৰিছে যে যদি মই এই কাহিনীটো কওঁ হয়তো সেই কাহিনীৰ পৰা তোমালোকে কিছু কথা শিকিব পাৰিবা Once when the good Saint Peter lived in the world below and walked about it preaching just as he did তাৰপিছত এবাৰ when the good Saint Peter অৰ্থাৎ Saint Peter কি আমি কোন গম পাইছিলোঁ as an apostle of Jesus Christ যীশু খ্ৰীষ্টৰ তেওঁ এজন শিষ্য আছিল যেতিয়া মানে Saint Peterয়ে কি হৈছিলে lived in the world below যেতিয়া আমাৰ তলৰ পৃথিৱীত সেই Saint Peterয়ে বসবাস কৰিছিলে তেওঁ যীশু খ্ৰীষ্টৰ শিষ্য হয় আৰু তেওঁ আমাৰ পৃথিৱীত আমাৰ লগতে কি কৰিছিলে বসবাস কৰিছিলে and walked about it preaching just as he did আৰু কি কৰিছিলে খোজকাঢ়ি সমগ্ৰখন ঘূৰি ফুৰিছিলে preaching মানে কি কৈছে ইয়াত মানে কিছুমান ধৰ্ম উপদেশ দিয়া ভগৱানৰ বা যীশুছ খ্ৰীষ্টৰ যিখিনি বাণী আছিলে সেই বাণীখিনি প্ৰচাৰ কৰি ফুৰিছিলে প্ৰচাৰ কৰিবলৈ তেওঁ কি কৰিছিলে গোটেইখনে
ঘূৰি ফুৰিছিল খোজকাঢ়ি গোটেইখনে ভ্ৰমণ কৰি ফুৰিছিল জাষ্ট এজ ইট ডিড ইউ ন' তোমালোকে যেনেদৰে জানা তেওঁ কি কৰিছিলে ছেইণ্ট পিটাৰে আমাৰ পৃথিৱীৰ তলত বসবাস কৰিছিলে আৰু সমগ্ৰ কি কৰিছিলে পৰিভ্ৰমণ কৰি ফুৰিছিলে প্ৰিচিং কৰি ফুৰিছিলে টিচিং মানে কি আমাৰ যীশু খ্ৰীষ্টৰ যিবোৰ বাণী সেই বাণীবিলাক তেওঁ প্ৰচাৰ কৰি ঘূৰি ফুৰিছিলে He came to the door of a cottage in traveling round the earth where a little woman was making cakes and baking them on the hearth. তাৰপাছত কি কৈছে এই ষ্টেঞ্জিটোত He came to the door of a cottage. এনেদৰে তাৰমানে ছেইণ্ট পিটাৰে মানে গোটেইখনে সমগ্ৰ ট্ৰেভেলিং কৰি খোজকাঢ়ি যীশু খ্ৰীষ্টৰ বাণী প্ৰচাৰ কৰি অৱশেষত ক'ত আহি উপস্থিত হ'ল He came to the door of a cottage. এটা সৰু জুপুৰি ঘৰৰ দুৱাৰদলিত আহি উপস্থিত হ'ল ইন ট্ৰেভেলিং ৰাউণ্ড দ্য আৰ্থ সমগ্ৰ বিশ্বখন বা পৃথিৱীখন ট্ৰেভেল কৰাৰ পিছত where a little woman was making cakes য'ত সেই কটেজটোত সেই জুপুৰি ঘৰটোত কি কৰি আছিলে এগৰাকী বৃদ্ধা মহিলাই কি কৰিছিলে কেক বনাই আছিলে and baking them on the hearth আৰু সেই কেকসমূহ কি কৰিছিলে হাৰ্ট মিন্স মানে কি জুহাল ফায়াৰ প্লেচ সেই জুহালত সেইসমূহ সেকি আছিলে অৰ্থাৎ ছেইণ্ট পিটাৰে সমগ্ৰ পৃথিৱীখন ট্ৰেভেলিং কৰি আহি অৱশেষত এটা জুপুৰি ঘৰৰ দুৱাৰদলিত আহি উপস্থিত হ'ল আৰু সেই ঘৰটোত এগৰাকী বৃদ্ধা মহিলাই কি কৰি আছিলে কেক বনাই আছিলে আৰু জুহালত সেই কেকসমূহ সেকি আছিলে and being faint with fasting for the day was almost done he asked her from her store of cakes to give him a single one and being faint with fasting আৰু ছেইণ্ট পিটাৰে কৈছে যে তেওঁ যিহেতু উপবাসে আছিলে ফাষ্টিং মানে কি উপবাসে থকাৰ কাৰণে তেওঁ যথেষ্ট দুৰ্বল হৈ গৈছিলে আৰু ফৰ দ্য ডে ৱাজ অলমষ্ট ডান আৰু যিহেতু গোটেই দিনটো মানে তেওঁ ঘূৰি আহি দিনটো প্ৰায় শেষেই হৈছিলে আৰু তেওঁ উপবাসে থকাৰ কাৰণে যথেষ্ট দুৰ্বল হৈ পৰিছিল সেইকাৰণে হি আস্কড হাৰ ফ্ৰম হাৰ ষ্ট'ৰ অফ কেকছ টু গিভ হিম আ ছিংগল ওৱান সেয়েহে তেওঁ মহিলাগৰাকীক তেওঁ বনাই থকা কেকৰ পৰা মাত্ৰ এটা ছিংগল কেক এটা তেওঁ বিচাৰিলে তেওঁ খুজিলে খাবৰ বাবে মাত্ৰ ছিংগল কেক এটা তেওঁৰ পৰা খুজিলে অ'কে So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. আৰু মহিলাগৰাকীয়ে তাৰপিছত কি so she made a very little cake. তেওঁ যিহেতু এটা সৰু কেক মানে তেওঁৰ পৰা এটা কেক বিচাৰিলে সেইকাৰণে মহিলাগৰাকীয়ে এটা কেক বনালে একেবাৰে অকমানি a very little cake একেবাৰে অকমানি কেক এটা বনালে but as it baking lay কিন্তু যেতিয়া তেওঁ এইটো সেকি আছিলে she looked at it তেওঁ সেই কেক টুকুৰালৈ চালে and thought it seemed too large to give away আৰু ভাবিলে যে এইটোতো যথেষ্ট ডাঙৰ হৈ গ'ল দিবৰ কাৰণে তাৰমানে কেকটো তেওঁ সৰুকে বনাইছিলে কিন্তু যেতিয়া এইটো কেকটো সেকি আছিলে সেইটো ফুলি উঠাৰ ফলত তেওঁ দেখিলে যে এইটো যথেষ্ট ডাঙৰ হৈ গ'ল এইটো তেওঁ দিব পৰা নাযায় ইমান ডাঙৰ কেকটো তেওঁ দিব পৰা নাযায় সেই বুলি তেওঁ ভাবিলে Therefore, she needed another and still a smaller one. But it looked, when she turned it over, as large as the first had done. সেয়েহে তেওঁ কি কৰিলে she needed another needed মানে কি আকৌ এবাৰ মানে যিবোৰ আটা আৰু পানীৰে মিহলি কৰি পেলাই যিটো লাডু বনোৱা হয় সেইটো কথা কৈছে যে তেওঁ আকৌ এবাৰ need কৰিলে সেইখিনি মঠিলে and still a smaller one এবাৰ আকৌ সৰুকে তেওঁ সেইখিনি কি কৰিলে need কৰিলে মেঠিলে but it looked when she turned it over as large as the first had done কিন্তু তেওঁ যেতিয়া but it looked তেওঁ আকৌ যেতিয়া চালে when she turned it over আকৌ যেতিয়া সেইটো চালে as large as the first had done সেইটো আগৰটোৰ নিচিনাকৈ কি হৈ গ'ল ডাঙৰ হৈ পৰিলে তেওঁ এইবাৰো কি কৰিছিল সৰুকে বনাইছিলে কিন্তু যেতিয়া সেইটো বেকিং হৈ থাকিলে তেওঁ চালে যে সেইটো আগতে যেনেদৰে ডাঙৰ হৈছিল এটো সেইটো মানে ডাঙৰ হৈ পৰিলে Then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer but she couldn't part with that তাৰপিছত তেওঁ কি কৰিলে Then she took a tiny scrap of dough তাৰপিছত তেওঁ কি কৰিলে tiny মানে একেবাৰে so very little মানে একেবাৰে সৰু
একেবাৰে চেপেটা তাৰমানে কি হ'লে এটুকুৰা তাৰমানে কি ল'লে আকৌ মেথিবলৈ ল'লে টাইনি স্ক্ৰেপ এখন ল'লে এণ্ড ৰ'ল ইট ফ্লেট তাৰপিছত সেইটো একেবাৰে পাতলকৈ মানে একদম ফ্লেট পূৰা চেপেটাকৈ বেলিবলৈ ধৰিলে এণ্ড বেকড ইট থিন এজ এ ৱেফাৰ আৰু এইটোক আকৌ সেকিলে একেবাৰে ৱেফাৰৰ নিচিনাকৈ তাৰমানে সেইটোক সেকিবলৈ ল'লে চ' ৱেফাৰ মানে শিকিবলৈ ৱেফাৰ বুলি কৈছে এইটো থিন পিচ অফ মানে কিছুমান বস্তু একেবাৰে চেপেটা যিটো টুকুৰা বা চেপেটা অংশ তেনেদৰে একদম চেপেটাকৈ সেইটো কি কৰিবলৈ ল'লে পুনৰ বেক কৰিবলৈ ল'লে বাট শ্বি কুডণ্ট পাৰ্ট উইথ ইট কিন্তু তেওঁ এতিয়াও সেইটো দিব নিবিচাৰিলে তেওঁ দেন শ্বি টুক এ টাইনি স্ক্ৰেপ অফ ডাব তাৰপিছত তেওঁ যিহেতু সেইটো আগৰবাৰটো আকৌ ডাঙৰ দেখিলে আকৌ তাৰপিছত সৰুকৈ সেইখন একদম বেলিবলৈ ধৰিলে একেবাৰে চেপেটাকৈ একদম ৱেফাৰৰ নিচিনাকৈ চেপেটাকৈ সেইটো বেলিবলৈ ধৰিলে কিন্তু পিছত আকৌ তেওঁ কিন্তু সেইটো দিব নিবিচাৰিলে For she said, my cakes that seem too small when I ate of them myself are yet too large to give away. So she put them on the shelf. তাৰপিছত সেইটো দেখি পেলাই তেওঁ নিজকে ক'লে my cakes that seem too small when I eat of them myself. কৈছে যে মই যেতিয়া কেকবোৰ নিজে খাবলৈ লওঁ তেতিয়া সেইটো দেখিবলৈ ইমানেই সৰু লাগে আৰু yet too large to give away. কিন্তু যেতিয়া মই সেই কেক টুকুৰা কাৰোবাক দিব বিচাৰিছোঁ সেইটো দেখিবলৈ তাৰমানে কেক টুকুৰা যথেষ্ট ডাঙৰ হৈ পৰিছে চ' she put them on the shelf সেইকাৰণে তেওঁ সেইখিনি কেকবোৰ কি কৰিলে আকৌ চেল্ফত ৰাখি থৈ দিলে অৰ্থাৎ ডাঙৰ কেক টুকুৰা তেওঁ দিব নিবিচাৰিলে Then good Saint Peter grew angry for he was hungry and faint and surely such a woman was enough to provoke a saint Then good Saint Peter grew angry অৰ্থাৎ মহিলা তাৰপিছত সেই Saint Peter কি হ'ল মহিলাগৰাকীয়ে এই কাণ্ড কাৰখানাত তেওঁৰ যথেষ্ট খং উঠিলে for he was hungry and faint আৰু তেওঁ যিহেতু যথেষ্ট ভোকাতুৰ আৰু দুৰ্বল হৈ আছিল একদম ভোক লাগি আছিলে আৰু তাতে সেই মহিলাগৰাকী কেপন মহিলাগৰাকী এনে কাৰ্যত তেওঁ যথেষ্ট খং উঠিলে and surely such a woman was enough to provoke a saint আৰু নিশ্চিতভাৱে এনে এগৰাকী মহিলাৰ কাণ্ড কাৰখানাই এজন সন্যাসীক এনেধৰণে খং তোলাটো মানে কি যথেষ্ট এনেকৈ কাৰ্যই তেওঁক মানে এনেকুৱা এজন চেইণ্টক সন্যাসীক বা শিষ্যক তেওঁ কি কৰা খং উঠাটো যথেষ্ট হৈ পৰে And he said, you are far too selfish to dwell in a human form, to have both food and shelter and fire to keep you warm. তাৰপিছত তেওঁ খঙতে তেওঁক ক'লে you are far too selfish to dwell in a human form. কৈছে যে তুমি এগৰাকী যথেষ্ট স্বাৰ্থপৰ selfish means কি তুমি বহুত স্বাৰ্থপৰ to dwell in a human form যে মানুহ হিচাপে তুমি কি হৈছে যথেষ্ট তাৰমানে তুমি স্বাৰ্থপৰ বুলি কৈছা মানুহ হিচাপে তুমি বাস কৰিছা মানে আছা কিন্তু তুমি যথেষ্ট স্বাৰ্থপৰ to have both food and shelter তুমি খাবলৈ আৰু থাকিবলৈ দুইটাই পাইছা and fire to keep you warm আৰু নিজকে উষ্ম গৰম কৰি ৰাখিবৰ কাৰণে জুইও পাইছা কিন্তু মানুহ হিচাপে তাৰমানে তুমি সেইখিনি যোগ্য নহয় বুলি কৈছা কিয়নো তুমি যথেষ্ট selfish তুমি খাবলৈ থাকিবলৈ আৰু নিজকে গৰম কৰি ৰাখিবলৈ উষ্ম কৰি ৰাখিবলৈ জুই পাইছা কিন্তু মানুহ হিচাপে তুমি যোগ্য নহয় কিয়নো তুমি স্বাৰ্থপৰ বুলি সেন্ট পিটাৰে কৈছে Now you shall be as birds do and shall get your scanty food by boring all day in the dry wood তাৰপিছত সেই কাৰণে তেওঁ কি কৰিলে you shall be as the birds do এতিয়া সেই কাৰণে তেওঁ মহিলাগৰাকী কি কৰিলে কাৰ্স কৰিলে তাৰমানে অভিশাপ দিলে যে তুমি এতিয়া কি হ'বা এটা চৰাইলৈ পৰিৱৰ্তন হ'বা and shall get your scanty food আৰু য'ত তুমি ক্ষুদ্ৰ scanty means মানে একেবাৰে অকমানি ক্ষুদ্ৰ কণিকা খাদ্য কণিকা পাবৰ কাৰণে খুব কষ্ট কৰিব লাগিব কি কৰিব লাগিব by boring all day in the hard dry wood এটা মানে কি একদম টান মানে একদম কাঠত মানে কি কৰিব লাগিব ছিদ্ৰ কৰি কৰি তুমি নিজৰ খাদ্য ক্ষুদ্ৰ খাদ্য কণিকা যোগাৰ কৰিব লাগিব অৰ্থাৎ তুমি মানুহ হিচাপে ইমানেই স্বাৰ্থপৰ তুমি সকলোবোৰ সুবিধা পাইছা
কিন্তু তুমি সেইসমূহৰ যোগ্য নহয়। সেইকাৰণে ছেইণ্ট পিটাৰে তেওঁক অভিশাপ দিলে এগৰাকী চৰাইলৈ পৰিৱৰ্তন হ'বলৈ, আৰু সেই চৰাইগৰাকী চেল গেট স্কেণ্টি ফুড, কেনেদৰে নিজৰ খাদ্য পাব? বাই বৰিং এণ্ড বৰিং এণ্ড বৰিং, মানে কি কাঠত, টান কাঠত ছিদ্ৰ কৰি কৰি, খুটি খুটি নিজৰ ঠোঁটেৰে কি কৰিব, ছিদ্ৰ কৰি কৰি তাৰ পৰা নিজৰ খাদ্য যোগাৰ কৰিব লাগিব, খাদ্য পাব। গোটেই দিনটো সেই কাঠত ছিদ্ৰ কৰিলেহে তেওঁ খাদ্য যোগাৰ কৰিব পাব। Then up she went through the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. তাৰপিছত then up she went through the chimney, তাৰপিছত সেইখিনি কোৱাৰ পিছতেই কি হ'ল, চিমনিৰ থ্ৰুৱেদি, চিমনি মানে গম পাইছানে, এনেকুৱা ফায়াৰ প্লেছত য'ত থাকে জুহালৰ ওচৰত, সেই জুইসমূহ ধোঁৱা ওলাই যাবৰ কাৰণে যিটো চিমনি থাকে, সেই চিমনিৰে কি হ'ল, সেই চিমনিৰে তেওঁ ওলাই গ'ল, নেভাৰ স্পিকিং এ ৱৰ্ড, এটাও শব্দ নোকোৱাকৈ। এণ্ড আউট অফ দ্য টপ ফ্লিউ এ woodpecker, আৰু ওপৰত এজনী woodpecker চৰাই, অৰ্থাৎ কাঠঠোকা চৰাইলৈ কি হ'ল, উৰা মাৰি গ'ল। টপ ফ্লিউ এ woodpecker, সেই ওপৰত মানে কি হ'ল, টপত এজনী woodpecker চৰাই উৰি গ'ল। ফৰ শ্বি ৱাজ চেঞ্জ টু এ বাৰ্ড, অৰ্থাৎ সেই মহিলাগৰাকী এটা woodpecker চৰাইলৈ পৰিৱৰ্তন হৈ গ'ল, যিহেতু ছেইণ্ট পিটাৰে তেওঁক কি কৰিলে, অভিশাপ দিলে। Okay? She had a scarlet cap on her head, and that was left the same. But all the rest of her clothes were burned black as a coal in the flame. তাৰপিছত she had a scarlet cap on her head. সেই বৃদ্ধা মহিলাগৰাকীৰ মূৰত কি আছিলে, এটা scarlet cap. Scarlet means মানে খুব তেজ ৰঙা, তেজৰ দৰে বৰণ যি ৰঙা, তেনেকুৱা এটা কি আছিলে, টুপি পিন্ধি আছিলে। And that was left the same, সেইটো তেনেভাৱেই থাকি গ'ল, সেই টুপিটো তেনেভাৱেই থাকি গ'ল। But all the rest of her clothes were burned black as a coal in the flame. আৰু কিন্তু সেই টুপিটোৰ বাদে বাকী সকলোবোৰ তেওঁৰ কাপোৰ কানিবিলাক কি হ'ল, জুইত জ্বলি গ'ল। ফ্লেম মানে কি, ফায়াৰ অৰ জুইত, সেই জুইত জ্বলি একেবাৰে কয়লাৰ নিচিনা ক'লা হৈ গ'ল। And every country schoolboy has seen her in the wood, where she lives in the trees till this very day, boring and boring for food. আৰু and every country schoolboy, আৰু সেই ঠাইৰ প্ৰত্যেক দেশৰ স্কুলীয়া ল'ৰা ছোৱালীবিলাকেও, আনকি সেইবোৰ যিবোৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ তাৰমানে এই কথাটো প্ৰচাৰ হৈ গৈছিলে, তেওঁলোকেও কি হৈছিলে গম পাই গৈছিলে, has seen her in the wood, সেই বৃদ্ধাগৰাকীক মানে সেই উডত মানে কি হাবিত বা অৰণ্যত দেখিবলৈ পায়। where she lives in the trees, য'ত তেওঁ কি হৈছে, সেই বৃদ্ধা মানে গৰাকী সেই চৰাইজনী হৈ কি হৈছে, এতিয়াও গছত বসবাস কৰে। till this very day, এতিয়াও মানে সেই জংঘলত বা সেই বননি গছত সেই চৰাইজনী তাত থাকে। boring and boring for food, অৰ্থাৎ খাদ্যৰ কাৰণে কাঠত ছিদ্ৰ কৰি কৰি থকা, এতিয়াও সেই কাণ্ট্ৰি স্কুল বয়বিলাকে সেই গছত বহি থকা চৰাইজনীক দেখিবলৈ পায়। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটোৰ মই লাইন ৱাইজ আৰু ষ্টেঞ্জা ৱাইজ এক্সপ্লেইন কৰি দিছোঁ। আশা কৰিছোঁ তোমালোকে এই কবিতাটোৰ এক্সপ্লেনেশ্যনখিনি ভালদৰে বুজি পাইছা। চ' এই কবিতাটোৰ শেষত আমি দ্য মৰেল অফ দ্য ষ্টৰী আমি কি ক'ব পাৰোঁ, যে এই কবিতাটোত দ্য লেচন ইজ দ্য লেচন ফৰ অল নট টু বি মাইজাৰলি, অৰ্থাৎ এই কবিতাটোত আমি এগৰাকীয়ে মানে কি শিক্ষা প্ৰদান কৰিছে, যে আমি বেছি কৃপণ হ'ব নালাগে, আমি বেছি লোভ কৰিব নালাগে। আৰু এষাৰ কথা হয় যে লোভেই পাপ, পাপেই মৃত্যু, অৰ্থাৎ আমি যদি বেছিকৈ লোভ কৰোঁ, সেই লোভে আমালৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে। আৰু ইয়াৰ দ্বাৰা কবিতাটোৰ দ্বাৰা আমি এই কথাটো শিকিব পাৰোঁ যে উই শুড নট লিভ অনলি ফৰ আৱাৰ চেল্ফ, থিংকিং জাষ্ট এবাউট আৱাৰ লছ এণ্ড গেইন। আমি কি কৰিব লাগে, আমি যে কেৱল আমি স্বাৰ্থপৰ হ'ব নালাগে, কেৱল আমি নিজৰ লাভ লোকচানৰ কথা কেতিয়াও ভাবিব নালাগে, আমি আনৰ কাৰণেও অকণমান চিন্তা কৰিব লাগে। ঠিক আছে, উই শুড বি কাইণ্ড এণ্ড কনচিডাৰেট টুৱাৰ্ডছ অল ফেলো হিউমেন বিংছ, আমি সকলো মানুহৰ প্ৰতিয়ে আমি কি হ'ব লাগে, দয়ালু হ'ব লাগে, সকলোকে আমি সহানুভূতি দিব লাগে, আৰু সকলোকে আমি বিপদৰ সময়ত হয়তো সহায় কৰিব লাগে। যিটো এই কবিতাটোত সেই বৃদ্ধাগৰাকী ছেইণ্ট পিটাৰৰ প্ৰতি কৰা নাছিলে, যাৰ ফলস্বৰূপে তেওঁ নিজৰ লোভৰ কাৰ্যৰ দ্বাৰা তেওঁ ইমানেই লোভীয়া হৈ পৰিছিলে, ইমানেই কৃপণ হৈ পৰিছিলে, যাৰ ফলস্বৰূপে তেওঁ অভিশপ্ত হৈ এগৰাকী এটা চৰাইলৈ পৰিৱৰ্তিত হ'বলগীয়া হৈছিলে। তো আমি কেতিয়াও ইমান কৃপণ হ'ব নালাগে, আমি ইমান লোভীয়াও হ'ব নালাগে, আমি আনৰ প্ৰতি সদায়
কি হ'ব লাগে দয়ালু হ'ব লাগে বিপদৰ সময়ত সদায় সহায় কৰিব লাগে সো এতিয়া আমি এই কবিতাটোত পোৱা কেতবোৰ শব্দ অৰ্থলৈ আকৌ এবাৰ মন কৰোঁ আহাচোন আমি কবিতাটোত এটা শব্দ পাইছিলোঁ harness so harness means a set of straps fitting by which a horse or other draught animal is fastened to a cart plough etc and is controlled by its driver অৰ্থাৎ কোনো জন্তুক গাড়ীৰে সৈতে বন্ধা জৰি আৰু ইয়াত যিটো কৈছে মানে যিবোৰ তাৰমানে পোহনীয়া বা বুজাই কৰিব পৰা যিবোৰ জন্তু থাকে সেই জন্তুবিলাক একৈছো মানে গাড়ীৰে জৰিৰে সৈতে বন্ধা হয় আৰু একজন মানে নিয়ন্ত্ৰক থাকে ড্ৰাইভাৰ থাকে য'ত সেই গাড়ীখন চলাব পাৰে ঠিক আছে reindeer means a type of deer হেতু মানে কৈছে এক প্ৰকাৰৰ হৰিণা swift mean fast বা বেগী sledge গাড়ী আমি পাইছো নিশ্চয় জিওগ্ৰাফিত a vehicle often pulled by draught animals over snow or ice অৰ্থাৎ বৰফত মানে চলা এক প্ৰকাৰৰ বাহন আৰু এই বাহনবিলাক প্ৰায় মানে এনেকুৱা ড্ৰাউট এনিমেলছ বা পোহনীয়া যিবোৰ ডমেষ্টিকেটেড এনিমেল থাকে সেইবোৰে চলা হয় আৰু বৰফত প্ৰায়বিলাক দেখিবলৈ যায় কুকুৰৰ দ্বাৰা বা ভলগা হৰিণৰ দ্বাৰা কেতিয়াবা ভলগা হৰিণৰ দ্বাৰা সেই স্লেজ গাড়ীবিলাক টনা হয় furry means made of fur অৰ্থাৎ নোমৰ দ্বাৰা বনোৱা বা নোমাল preaching means teach about God and his ways delivering sermons অৰ্থাৎ ধৰ্মোপদেশমূলক বক্তৃতাৰে ভগৱান আৰু তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়া অৰ্থাৎ ভগৱানৰ বাণী এক অৰ্থত আমি কৰোঁ প্ৰচাৰ কৰি ফুৰাটোকে preaching বা teaching বুলিও ক'ব পাৰি hearth means the floor of a fireplace অৰ্থাৎ জুহাল faint means weak বা দুৰ্বল kneaded means formed a dough with flour and water অৰ্থাৎ আটা আৰু পানীৰে লডা প্ৰস্তুত কৰা scrap means a small piece or amount of something অৰ্থাৎ কোনো বস্তুৰ সৰু টুকুৰা wafer হৈছে a thin piece of something কিছুমান বস্তু যিটো পাতল সৰু একেবাৰে পাতল টুকুৰাটোক wafer বুলি ক'ব পাৰি provoke means make angry অৰ্থাৎ খং উঠোৱা scanty means very little বৰ সৰু বা বেছি সৰু boring means to make holes in the wood অৰ্থাৎ কাঠত ছিদ্ৰ কৰা কাঠত ছিদ্ৰ যে ফুটা কৰা সেইটো scarlet means blood red মানে তেজৰ দৰে ৰঙা flame means fire বা জুই okay this is all about the word meaning that we have found in this poem now আজি এই কবিতাটোৰ ওপৰত ভিত্তি কৰি মই কেইটামান হোমৱৰ্ক আকৌ তোমালোকলৈ দিছো তোমালোকে সেই হোমৱৰ্ক ঘৰত কৰি মোক দেখুৱাবলৈ চেষ্টা কৰিবা okay the first one is what is a legend and why is this poem called a legend second one is what did Saint Peter ask the old lady for what was the lady's reaction third one is what do you learn from this poem so এই তিনিটা হোমৱৰ্ক তোমালোকক মই দিছো তোমালোকে এই হোমৱৰ্ক ঘৰত কৰিবলৈ যত্ন কৰিবা ওকে তেতিয়াহলে আজি আমি এই ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিওত আমি এটা নতুন পাঠ তোমালোকৰ লগত আলোচনা কৰিম till then thank you to all and take care